উদিছে বাতৰিৰ মাজলৈ ক্ৰমাৎ হুনুৱালি হৈ পৰিছে শাওনৰ সেউজীয়া পথাৰ মুঠি মুঠি পকা ধানেৰে ভৰি পৰিছে পথাৰখন এই দৃশ্য নুমলীগড় ফুলবাৰী অঞ্চলৰ কৃষকে বহু কষ্টৰে ৰোপণ কৰা শালি ধানৰ খেতিডৰা এতিয়া হুনুৱালি হৈ পৰাত হাঁহি বিৰিঙিছে চহা কৃষকসকলৰ মুখত হাতে হাতে কাচি লৈ হুনগুটি চপোৱাত ব্যস্ত বুৱাৰী জীয়ৰী তাৰ মাজতে আকৌ পথাৰৰ মাজতে ললে ৰবাব টেঙাৰ জুটি মুঠৰ ওপৰত এতিয়া যেন এই সকল কৃষকৰ মনলৈ হুনুৱালি পথাৰখনে লৈ আনিছে সুখৰ বতৰা আগবঢ়াইছো এই খনফাত প্ৰণৱ শইকীয়াৰ এক ৰিপৰ্ট উপস্থিত আছো নুমলীগড় কাষৰীয়া ফুলবাৰী এখন ধাননি পথাৰত এতিয়া যেহেতু কৃষকৰ যি সেউজীয়া সপোন কৃষকৰ সেউজীয়া সপোন বৰ্তমান সোণালী ৰঙলৈ ৰূপান্তৰিত হৈছে আৰু তাৰ লগতে দেখিবলৈ পোৱা গৈছে দাৱনীসকলৰো ব্যস্ততা বাঢ়িছে তেওঁলোকে ঘৰৰ সকলো কাম এৰি এতিয়া নিজৰ যি সপোনৰ এই শালি ধানৰ খেতিডৰালৈ পুৱাই ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে এতিয়া নিজৰ ভঁৰালটো নিজৰ পৰিয়ালটো পোহপাল দিবলৈ এনেদৰে শালি ধানৰ পথাৰত ব্যস্ত থকা দেখিবলৈ পোৱা গৈছে মই কেমেৰা পাৰ্চনক প্ৰথমে সেই সামগ্ৰিক পৰিৱেশটো দেখুৱাবলৈ ক'ম পুৱাই এইসকল দাৱনী যিহেতু দেখা পোৱা গৈছে শালি ধানৰ খেতি পথাৰে বৰ্তমান সোণালী ৰং লৈছে আৰু সোণালী ৰং লোৱাৰ লগে লগে কৃষকৰ যি সপোন সেই সপোন বাস্তৱায়িত হৈছে খেতি পথাৰত কৃষক আছে তথা দাৱনী আছে মই পোনে পোনে তেওঁলোকৰ লগত কথা পাতিব বিচাৰিম দাদা কি ক'ব আপোনালোকৰ যি সেউজীয়া সপোন সেই সেউজীয়া সপোন বৰ্তমান সোণালী ৰঙলৈ পৰিৱৰ্তন হৈছে এতিয়া আপোনালোকৰ মুখত প্ৰাপ্তিৰ হাঁহি কি ক'ব এই ক্ষেত্ৰত হয় আমাৰ কাতি মাহত আমি ধান দাবলৈ দাৱনী আনি আমি ধান দাইছোঁ গতিকে আমাৰ সঁচাকৈ বৰ আনন্দ আৰু এই আনন্দমুখীতে আমি মানে আপোনালোকক পাইছোঁ তথাপিও আমাৰ খেতি কিমান কষ্ট হয় এই যেহেতু সেউজীয়াৰ পৰা আচলতে সোণালী ৰঙলৈকে ৰূপান্তৰিত কৰাত কিমান কষ্ট হয় আপোনালোকৰ হয় আমাৰ এই খেতি কৰিবলৈ যাওঁতে আমাৰ যিখিনি পাৰিশ্ৰমিক হয় সেই পাৰিশ্ৰমিকটো আমি বহুত কষ্টৰে কৰোঁ আৰু খেতি কৰাৰ পিছত আমাৰ যিখিনি আমি দেখিবলৈ পাওঁ সেইখিনি আমাৰ সঁচাকৈ বৰ আনন্দময় আৰু এতিয়াহে আপোনালোকৰ আচল মুখত হাঁহি বিৰিঙিছে হয় 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 বাইদেউ কি ক'ব কেনেকুৱা লাগিছে এতিয়া ধান দাই ভালেই লাগিছে বাৰু খালি আৰু ধান মানে বৰষুণ নেপালে যে তেনেকৈ ৰুওঁতে বৰ আশাৰে ৰোৱা হৈছিলে কিন্তু পিছত আৰু বৰ ভাল ফচল পোৱা নগ'ল তথাপি আৰু ইয়াতে দেখা পোৱা যায় আপোনালোকে বহুত কষ্টৰে এই খেতিডৰা কৰে আৰু এতিয়া পকিবলৈ লৈছে এতিয়া কেনেকুৱা লাগিছে মনটোত বহুত আনন্দই লাগিছে আৰু আনতকৈ যে অকণমান সোনকালে দাব পাৰিছোঁ কিন্তু ইমান আৰু আনন্দও লগা নাই মানে ইমান খেতি ভাল নহ'ল যে ৰাতিপুৱাই ওলাই আহে আপোনালোক আমি ৰাতিপুৱা ঘৰৰ কাম বন কৰি প্ৰায় ল'ৰা ছোৱালীক খুৱাই বোৱাই ওলাই আহোঁ আৰু কাম বন কৰি ধান দাব একেলগে ইয়াতে ধান দাওঁ আমি এনেকৈ ধান দাই আৰু 12টা বজাত আৰু খোৱা বোৱা কৰি আকৌ ধান কাটিবলৈ লাগি যাওঁ আৰু আমি আনন্দ পাওঁ আৰু ধান দাই আমাৰ কৰ্মই আৰু বছৰি কৰি থকা হয় নিশ্চয়কৈ এনেদৰে এতিয়া এইসকল চহা কৃষকৰ মুখত হাঁহি দেখিবলৈ পোৱা গৈছে বৰপেটা জিলা কংগ্ৰেছত খহনীয়া কংগ্ৰেছৰ 22জনকৈ নেতাই যোগ দিলে বিজেপিত সাংসদ আব্দুল খালেকৰ ওপৰত ক্ষোভ উজাৰি বিজেপিত যোগ দিয়ে নেতাসকলে দীৰ্ঘদিনীয়া তৰাবন্ধ আছিল কংগ্ৰেছৰ বৰপেটা জিলা কাৰ্যালয় জনাইছো বৰপেটা জিলা কাৰ্যালয়ত খহনীয়া কংগ্ৰেছৰ 22জন নেতাই যোগ দিলে বিজেপিত সাংসদ আব্দুল খালেকৰ ওপৰত ক্ষোভ উজাৰি বিজেপিত যোগ দিয়ে নেতাসকলে দীৰ্ঘদিনীয়া তৰাবন্ধ আছিল কংগ্ৰেছৰ বৰপেটা জিলা কাৰ্যালয়টো তেজপুৰত যুৱতীৰ শ্লীলতা হানিৰ অপচেষ্টা যৌনৰ নিৰ্যাতনকাৰী যুৱকক ৰাইজৰ উকিল টিউচনৰ পৰা ঘৰলৈ উভতিছিল যুৱতী দুগৰাকী ঘটনাস্থলীৰ পৰা পলায়ন কৰা অভিযুক্ত যুৱকক খেদি কৰায়ত্ব কৰে আন দুই যুৱকে ধৃত যুৱকৰ নাম হাইদৰ আলী আটকাধীন যুৱকজনৰ পৰা সুৰা আৰু ডেণ্ড্ৰাইটৰ বটল উদ্ধাৰ কৰিছে স্থানীয় লোক আৰু আৰক্ষীয়ে ঘটনাক লৈ অঞ্চলজুৰি উত্তেজনা ধৰি ছোৱালীজনী যেতিয়া চিঞৰ বাহৰ মৰি যাবি একদম আমাৰ প্ৰশাসন আছে
একদম মাৰি দিছে মই স্পট আছো দুজনী ছোৱালী মদ খাই অভদ্ৰামী চাবে চাব মদৰ বটল ইয়াত মদ সোমোৱাই আছে আনলিমি ইমান ছোৱালী দুজনী স্কুলৰ পৰা টিউশ্যন কৰি গৈ আছিল তেওঁ আন্ধাৰৰ সুযোগ লৈ ছোৱালীজনীক গোপা মাৰি ধৰিছে ধৰি কেনে যেতিয়া ছোৱালীজনীয়ে চিঞৰ বাখৰ কৰিছে তেওঁ দৌৰিছে মই তেওঁৰ পিছে পিছে এখন বুলেট লৈ খেদিছোঁ তেওঁ ইয়াত আহি আৰু এজন মোৰ লগত ল'ৰা এজন আছিলে তেওঁ পেলাই লৈ ইয়াক ধৰিছে ই কি কৈছে মই বোলে ছোৱালীজনীৰ গাত ধাক্কা লাগি গৈছে ধাক্কা লাগি কিন্তু ছোৱালীজনীয়ে গোপা মাৰি ধৰিছে পূৰা এনেকৈ মই নিশ্চয় তেওঁ মদ খাই এইখিনি জেগাত মানুহ ইমান আছে তেওঁ ভয় নাই তেওঁ অভদ্ৰামী কিমান বাতৰিৰ সময় হৈছে আন এটি বিৰতিৰ উদ্দেশ্য বাতৰি শেষ হবলৈ নুমলীগড় মহুৰামুখা গৰৈমাৰীত এটা হত্যাকাণ্ডৰ লগত জড়িত 18 জনৰ কৰায়ত্ব আৰক্ষীৰ দীপাৱলীৰ নিশা এটা পৰিত্যক্ত পুখুৰীৰ পৰা 1 নং গৰৈমাৰী গাঁৱৰ সীমান্ত হাজৰিকা নামৰ এজনৰ মৃতদেহ উদ্ধাৰ কৰিছিল আৰক্ষীয়ে 4 নৱেম্বৰ দীপাৱলীৰ নিশা নুমলীগড়ৰ মহুৰামুখা 1 নং গৰৈমাৰী গাঁৱত মাৰপিটক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল উক্ত দিনাই কিছু সময় পিছতে গৰৈমাৰী গাঁৱৰ সীমান্ত হাজৰিকা নামৰ যুৱক এজনৰ মৃতদেহ এটা পৰিত্যক্ত পুখুৰীৰ পৰা উদ্ধাৰ কৰিছিল আৰক্ষীয়ে হত্যাৰ সন্দেহ কৰি সীমান্ত হাজৰিকাৰ পিতৃয়ে কমাৰগাঁও আৰক্ষী থানা দাখিল কৰা এজাহাৰৰ ভিত্তিতেই গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু বোকাখাত মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত তদন্তকাৰী আৰক্ষীৰ এটা দলে 1 নং গৰৈমাৰী গাঁৱৰ 24 জনকৈ লোকক আটক কৰি সোধা পোছা কৰে ইয়াৰ পিছতে 18 জনক কৰায়ত্ব কৰি ইতিমধ্যে জেললৈ প্ৰেৰণ কৰা হৈছে উল্লেখযোগ্য যে উক্ত দিনা ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীকো একাংশ দুষ্কৃতিকাৰীয়ে কৰ্তব্যত বাধা প্ৰদান কৰি অপদস্থ কৰিছিল একেখন গাঁৱৰে নিবাসী পহেশ্বৰ হাজৰিকা আৰু ৰঞ্জিত হাজৰিকাক মাৰপিট কৰাক লৈ এক সংঘাতৰ সৃষ্টি হ'ল যাৰ ফলত সেই গাঁওখনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু পুলিচ প্ৰশাসন গৈ সেই পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় নিয়ন্ত্ৰণ কৰি থকা সময়তে আমাৰ খবৰ আহে যে তাৰে সিখন গাঁৱৰে এজন লোকৰ ঘৰৰ পিছফালে থকা পুখুৰীত যিজন সীমান্ত হাজৰিকা তেখেতৰ মৃতদেহ উদ্ধাৰ কৰা হয় এই গোটেই সংক্ৰান্তত কেছটোৰ সংক্ৰান্তত এতিয়ালৈ 16 জন লোকক আমি কৰায়ত্ব কৰোঁ আৰু এতিয়া আমি তেওঁলোকক জুডিচিয়েল কাষ্টিডিলৈ ফৰৱাৰ্ড কৰিবলৈ আমি হেৰি কৰোঁ পাঁচটা সমষ্টিৰ উপনিৰ্বাচনত বিজেপি মিত্ৰজোঁটে অভিলেখ ৰচনা কৰি জয়ী হোৱাৰ পিছতে পুনৰ কংগ্ৰেছী বিধায়ক বিজেপিলৈ অহাৰ চৰ্চা চলিছে কংগ্ৰেছী বিধায়ক কোন কোন আহিব নাম নকলেও দুজন কংগ্ৰেছী বিধায়ক অহাৰ ইংগিত দিছে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই আমি ফুল ষ্টপ দিবই খুজিছিলো আমি এইটো ফুল ষ্টপত আহিম বুলি ভাবিছো আমি কাকো ব্ল্যাকমেইলিং কৰা নাই আমি কাকো ব্ল্যাকমেইলিং কৰাৰ প্ৰয়োজন নাই দুজন কংগ্ৰেছী বিধায়কে আমাক যোগাযোগ কৰিছে এতিয়াও এজন বিধায়কে আমাৰ লগত যোগাযোগ কৰি থাকে থাউৰা মৰিয়নি ভবানীপুৰ তামুলপুৰ গোসাইগাঁও এই 5টা সমষ্টিৰ উপনিৰ্বাচনত বিজেপি মিত্ৰজোঁটে জয়লাভ কৰাৰ পিছত পুনৰ চৰ্চাত কংগ্ৰেছী বিধায়কৰ বিজেপি গমন প্ৰসংগ নাম চৰ্চাত আছে তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা দুধনৈৰ বিধায়ক যাদৱ সৰকিয়াৰী বকৰ বিধায়িকা নন্দিতা দাস ছয়কাৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মনৰ পিছে এই কথা অস্বীকাৰ কৰিছে দুধনৈৰ কংগ্ৰেছী বিধায়ক যাদৱ সৰকিয়াৰীয়ে মই বিজেপি মুখী বা বিজেপিত যোৱাৰ এটা কথা ওলাই আছে সেইটো কমপ্লিট ভিত্তিহীন কথা আৰু ভিত্তিহীন এটা মানে নিউজ গতিকে এই ক্ষেত্ৰত সমষ্টিবাসী বা ৰাইজক যে মই তেনে কোনো বিজেপিত যোৱাৰ কোনো প্ৰৱণতা নাই বিজেপিত যোৱাৰ কোনো কথা নাই কংগ্ৰেছৰ পৰা বিজেপিলৈ অহাৰ দৌৰত এইসকলৰ ভিতৰতে কোনোবা নহয় কোনোবা আহিব এই কথা স্পষ্ট হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ভাষ্যত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিজেপিয়ে ব্ল্যাকমেইলিঙৰ যোগেদি বিৰোধী বিধায়কক গেৰুৱা বসন পিন্ধোৱা বুলি অনা অভিযোগৰ প্ৰত্যুত্তৰ দি ক'লে ব্ল্যাকমেইলিঙৰ প্ৰয়োজন নাই বিজেপিৰ যোগদানৰ দুৱাৰ বন্ধ কৰিবহে খুজিছো বুলি কৈ আৰু 2 সমষ্টিৰ বিধায়কে যোগদান কৰিব বুলি স্পষ্ট কৰিলে যদিও নাম প্ৰকাশ নকৰিলে ভৱেশ কলিতাই মাজুলীকে ধৰি 3 সমষ্টিত হ'ব উপনিৰ্বাচন আমি অহাৰ পিছতে কিছু আৰু অন্যান্য দলৰ এমচিএল আমাৰ দল যোগদান কৰিব আমি কাকো ব্ল্যাকমেইলিং কৰাৰ প্ৰয়োজন নাই 5খন আসনৰ আমি 5খনে পাবলৈ সক্ষম হৈছিলোঁ আৰু তেনেস্থলত এতিয়াও এজন বিধায়কে
আমাৰ লগত যোগাযোগ কৰি থাকে চাওক এতিয়ালৈকে আমি নাম নকওঁ কোন আহিব কেইজনমান নহয় ইমানটো লৈ কাম নাই আমি এইটো ফুল ষ্টপেত আহিম বুলি ভাবিছোঁ তথাপিও দুজন এজনে খুব কৈ আছে বৰ্তমান সময়ত যি চৰ্চা চলিছে তাক বিৰোধী শিবিৰে নচ্ছাত কৰিলেও চলচাই কঠীয়া পাৰিবলৈ নাম চৰ্চাত থকা বিধায়কে যে গেৰুৱা বসন পিন্ধিব তাক নুই কৰিব নোৱাৰি যোগদানৰ পূৰ্বে বিজেপিলৈ নাহো বুলিয়ে বাৰম্বাৰ কৈছিল ৰূপজ্যোতি কুৰ্মী সুশান্ত বৰগোহাঁই ফণীধৰ তালুকদাৰেও ৰঙিয়াৰ পৰা ইনামুল ইছলাম আৰু দুধনৈৰ পৰা অৰূপ নাথৰ সহযোগত ৰাজ বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পানীত পৰি ৰাজকোষৰ কোটি কোটি টকা বিকল হৈ পৰি আছে গুৱাহাটী পৌৰ নিগমৰ অধীনৰ বায়োমিথানেশ্যন প্ৰকল্প 2020 চনত সেই সময়ৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই উদ্বোধন কৰিছিল প্ৰকল্পটো অদক্ষ পৰিকল্পনাহীন গুৱাহাটী পৌৰ নিগম এলেকাৰ চমক সৃষ্টিৰ বাবে কোটি কোটি টকা ব্যয় পিছে ব্যয় কৰা ধনৰ নাই কোনো সৎ ব্যৱহাৰ নিউজ 18 কেমেৰাত এক্সক্লুসিভ দৃশ্য প্ৰথমে চাওক এই দৃশ্য গুৱাহাটী পৌৰ নিগমৰ অধীনৰ বায়োমিথানেশ্যন প্ৰকল্পৰ মহানগৰীৰ ছাত্ৰীবাৰীত বিগত 2020 চনৰ 13 আগষ্টত শুভ উদ্বোধন কৰিছিল প্ৰকল্পটো সেই সময়ৰ বিভাগীয় মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই মুকলি কৰিছিল প্ৰকল্পটো পেলনীয়া জাবৰ নিষ্কাশন কৰি বিদ্যুৎ উৎপাদন কৰাৰ লক্ষ্য আছিল নিগমৰ প্ৰকল্প উদ্বোধন হ'ল ঠিকেই কিন্তু উদ্বোধনৰ এটা দিনৰ পিছতে সকলো বিকল এটা কেদিন অলপ মানে এইটো পোৱা নাই নেকি ফুডবিলাক কামৰ এনেকৈ বন্ধ হৈছে সেইকাৰণে কামটো ষ্টাৰ্ট হোৱা নাই বন্ধ হৈছে 1 মাহ মান হৈছে মানে ষ্টাৰ্ট হোৱা নাই ৰাজকোষৰ কোটি কোটি টকা ব্যয় সাপেক্ষে অত্যাধুনিক প্ৰকল্প ক্ৰয় হ'ল কিন্তু ব্যৱহাৰহে নহল এয়াই নেকি চৰকাৰী পুঁজিৰ সৎব্যৱহাৰ প্ৰশ্ন হৈছে এয়া কিহৰ অভাৱ কাৰ ভুলৰ বাবে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত এইদৰে কোটি কোটি টকা ব্যয় কৰা হ'ল অথচ ব্যয় কৰা ধনৰ নহল সৎব্যৱহাৰ নে মন্ত্ৰী আমোলাৰ কমিছনৰ বাবে ক্ৰয় হৈছিল প্ৰকল্পটো হিয়া তদন্ত কৰিলে সকলো স্পষ্ট হ'ব বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কোভিড পৰিস্থিতিত বিধ্বস্ত কৰিলে থলুৱা ব্যৱসায় কৰি নিজে স্বাৱলম্বী হোৱাৰ সপোন দেখা বহু অসমীয়া যুৱকে এতিয়া বন্ধ কৰিবলৈ বাধ্য হৈছে নিজৰ ব্যৱসায় বিগত 18 বছৰ ধৰি বিশ্বনাথ চাৰিআলিত ধাবা ব্যৱসায়ৰ লগত জড়িত হৈ আছে কণ্ঠশিল্পী মানস ভাগৱতী দূৰণিবতীয়া অধিকাংশ নৈশ বাছৰ যাত্ৰীয়ে মানস ভাগৱতীৰ ৰদালি নামৰ ধাবাখনতে নিশাৰ আহাৰ গ্ৰহণ কৰিছিল কিন্তু নৈশ সান্ধ্য আইনৰ বাবে ব্যাপক লোকচানৰ সন্মুখীন হ'ল যুৱ ব্যৱসায়ী মানস ভাগৱতী নিশা যাত্ৰীবাহী বাছৰ চলাচল কমি যোৱাৰ লগতে যাত্ৰীৰ পৰিমাণ কম হোৱাৰ বাবে লোকচানৰ সন্মুখীন হ'ল বিশ্বনাথ চাৰিআলিৰ ৰদালি ধাবা অৱশেষত অনিচ্ছা সত্ত্বেও ৰদালি ধাবা বন্ধ কৰিবলৈ বাধ্য হৈছে স্বত্বাধিকাৰী মানস ভাগৱতী ধাবাখনৰ ওপৰত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে নিৰ্ভৰ কৰি চলি আছে প্ৰায় 60টাকৈ পৰিয়াল ধাবাখন বন্ধ হৈ যোৱাৰ লগে লগে এতিয়া কৰ্মসংস্থাপন হৈ পৰিল কৰ্মচাৰীসকল আগবঢ়াইছো এখন তুষাৰ হাজৰিকাৰ ৰিপৰ্ট মই উপস্থিত আছো বিশ্বনাথ চাৰিআলিৰ ৰদালি লজত আৰু এই ৰদালি ধাবাত মানস ভাগৱতী এই মুহূৰ্তত আছে মই পোনপটীয়াকৈ আপোনাৰ গৈ আহিছোঁ অৱশেষত আপুনি কিন্তু যি সপোন দেখিছিলে সেই সপোন আজি আচলতে দেখা সপোন আজি বাস্তৱত ৰূপায়িত হ'ল যদি আপুনি এই ব্যৱসায় বাদ দিবলৈ এতিয়া বাধ্য হ'ল কি ক'ব এই মুহূৰ্তত মানে কি এইখন হৈছে 2002 চন মানে 18 বছৰ ধৰি যেতিয়া ধাবা কালচাৰটো ইয়াত নাছিলেই প্ৰথম ধাবা কালচাৰটো মই আনিছিলোঁ ইয়াত এইখন ধাবা এনেকুৱা এখন ধাবা ইয়াত কাম কৰিবলৈ আহে প্ৰায় 7খনমান গাঁৱৰ ল'ৰা আৰু ধাবাখন বেছিকৈ ৰাতি চলিছিলে বাছবিলাক আহে গতিকে এই ধাবাখনৰ লগত বহুত স্মৃতি জড়িত হৈ আছে কিন্তু এতিয়া কোভিডৰ কাৰণে এনেকুৱা এটা পৰিস্থিতি হ'ল আৰু আমাৰ গাড়ীবিলাক আহে আৰু ৰাতিয়ে এইখন চলে বেছিকৈ দূৰণিবতীয়া যিসকল বাছ সেই বাছত যিসকল মানুহ আহে সেই মানুহখিনি মোৰ ইয়াতে খাইছিলে আজি 18 বছৰ ধৰি কিন্তু কোভিডৰ কাৰণে এনেকুৱা এটা হ'ল গাড়ীত মানুহ নহা হ'ল গতিকে
আজি 2 বছৰ ধৰি কিমান লোকচানৰ সন্মুখীন হ'ম আৰু গতিকে সেইকাৰণে ধাবাখন বন্ধ কৰা এটা মনস্থ কৰিলোঁ সেইকাৰণে বন্ধ কৰিলোঁ কিন্তু এটা কথা কি এই ধাবাখনত বহুত স্মৃতি জড়িত হৈ আছে এই ধাবাখনত এনেকুৱা কিছুমান বস্তু আছিল এতিয়া যিসকল শিল্পী আহে গুৱাহাটীৰ পৰা জুবিনৰ পৰা তেলকুলি যিমান সকল শিল্পী আহে সব এইখনতে খায় আৰু মই কোনো শিল্পীৰ পৰা মই এটকাও নলওঁ শিল্পী আৰু যিসকল আমাৰ ফৌজি ভাইসকল যিসকল ড্ৰেছত আহে সেনা জোৱান সকলৰ পৰা মই কেতিয়াও পইচা লোৱা নাছিলোঁ যিটো নিৰামিষ ভাত তেওঁলোকক মই এইটো ফ্ৰী দিছিলোঁ আৰু চাহ মই সদায় মানুহক ফ্ৰীকৈ খুৱাইছিলোঁ গতিকে আজি অকণ দুখো লাগিছে কাৰণ অকল মই নহয় এইখন ধাবাৰ লগত জড়িত প্ৰায় 60জনমান এমপ্লয় আছিল আজি তেওঁলোকৰ অৱস্থা সেই একেই মই যিমানখিনি পাৰোঁ চালোঁ আৰু কিন্তু ইয়াৰ পৰা ইমান আৰু লছ কৰিবতো নোৱাৰি সেইকাৰণে মই বন্ধ কৰাই থিৰাং কৰিলোঁ আৰু এই ধাবাখনত যথেষ্ট স্মৃতি আছে মানস ভাগৱতীৰ লগতে বিশ্বনাথ চাৰিআলি ৰাইজৰ কিন্তু উপায় নাই কোভিডৰ যি পৰিস্থিতি লকডাউনৰ বাবে যি বন্ধ হৈ আছিলে ৰাজ্য সেইবাবে বাছসমূহৰ চলাচল আচলতে বন্ধ হৈ পৰিছিলে বা বাছৰ যাত্ৰীৰ সংখ্যা কমি যোৱাৰ বাবে এতিয়া তেওঁ এই সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল আৰু 18 বছৰ ধৰি চলি থকা এই ধাবাখন এই ৰদালি ধাবা অৱশেষত বন্ধ হৈ পৰিল আৰু ইয়াৰ লগতে সমস্যা গুড মৰ্ণিং 18 পৰা বিদায় লোৱাৰ নমস্কাৰ